Hello friends, welcome back to my YouTube channel. আজি আপোনালোকৰ ওচৰত লৈ আনিছোঁ আন এটা নতুন টপিকটোৰ নাম হৈছে হাৰ্ট, হৃদযন্ত্ৰ বা হৃদয়। তেনেহ'লে আহক আজি হাৰ্টৰ বিষয়ে আলোচনা কৰোঁ। হাৰ্ট ইজ এ মাস্কুলাৰ অৰ্গেন। হাৰ্ট হৈছে এটা মাংসপেশী অংগ। ইট ইজ চিটুৱেটেড মেডিয়াষ্টিনাম আৰু ই অৱস্থিত হৈছে মেডিয়াষ্টেনামত। মেডিয়াষ্টিনাম ইজ দ্য প্লেচ অৰ স্পেচ বিটুইন ষ্টাৰ্নাম, ভাৰ্টিব্ৰা এণ্ড লাংছ। মেডিয়াষ্টিনাম হৈছে ষ্টাৰ্নাম, ভাৰ্টিব্ৰা আৰু লাংছ। ষ্টাৰ্নাম হৈছে আমাৰ চেষ্টৰ হাড়বিলাক জইন আৰু বেকবন হাড়বিলাক পিছৰ বেকবনৰ পৰা আগফালৰ চেষ্টৰ হাড়ৰ লগত জড়িত মাজৰ কলাৰটোক ষ্টাৰ্নাম বুলি কোৱা হয়। গতিকে চেষ্টৰ ভিতৰত আৰু আমাৰ লাংছ দুইফালে থকা লেফ্ট আৰু ৰাইট লাংছৰ ভিতৰত আমাৰ হাৰ্টটো অৱস্থিত। হাৰ্ট পাম্পছ দ্য ব্লাড টু দ্য অল পাৰ্টছ অফ আৱাৰ বডি। হাৰ্টে ব্লাড পাম্প কৰি আমাৰ শৰীৰৰ বিভিন্ন পাৰ্টলৈ ব্লাড চাৰ্কুলেশ্যন ছিষ্টেমটো আগবঢ়াই দিয়ে। আমাৰ হাৰ্টৰ ওজন হৈছে 250 গ্ৰামৰ পৰা 300 গ্ৰামলৈকে। হাৰ্টৰ চাইজ হৈছে কোন শ্বেপ আৰু হাতৰ মুঠিৰ নিচিনা বা আমাৰ আইচক্ৰীমৰ দৰে হাৰ্টৰ শ্বেপ, আৰু চাইজ হৈছে দীঘলে 12 cm আৰু বহলে 8 পৰা 9 cm আৰু ডাঠ মানে থিকনেছটো হৈছে 3 cm। ষ্ট্ৰাকচাৰ্ছ অফ দ্য হাৰ্টছ। ষ্ট্ৰাকচাৰ অফ হাৰ্টৰ ভিতৰত পৰে লেয়াৰ্ছ, চেম্বাৰ্ছ আৰু ভেলভছ। লেয়াৰ্ছ আমাৰ হাৰ্টটো প্ৰটেক্ট কৰিবৰ বাবে বা আমাৰ হাৰ্টটোক ৰক্ষা কৰিবৰ বাবে 3 ধৰণৰ লেয়াৰ্ছ থাকে। প্ৰথম লেয়াৰ্ছটোৰ নাম হৈছে পেৰিকাৰ্ডিয়াম, আউটাৰ লেয়াৰ বুলি কোৱা হয়। দ্বিতীয় লেয়াৰটোৰ নাম হৈছে মায়'কাৰ্ডিয়াম, মিডিল লেয়াৰ বুলি কোৱা হয়। আৰু তৃতীয় লেয়াৰটোৰ নাম হৈছে এণ্ড'কাৰ্ডিয়াম, ইনাৰ লেয়াৰ বুলি কোৱা হয়। পেৰিকাৰ্ডিয়াম আকৌ 2টা ভাগত ভাগ কৰা হৈছে। প্ৰথম ভাগটো হৈছে ফাইব্ৰ'ছিছ পেৰিকাৰ্ডিয়াম লেয়াৰ্ছ আৰু দ্বিতীয় ভাগটো হৈছে চিৰ'ছিছ পেৰিকাৰ্ডিয়াম লেয়াৰ্ছ। ফাইব্ৰ'ছিছ পেৰিকাৰ্ডিয়াম লেয়াৰত পোৱা যায় এলাষ্টিক কানেক্টিভ টিচু। তাৰমানে এলাষ্টিচিটি, আমাৰ টিচুটো এলাষ্টিচিটি হয়, আৰু যেতিয়া হাৰ্টে পাম্প কৰে ব্লাডক, তেতিয়া ই এলাষ্টিচিটিয়ে সহায় কৰে আৰু টিচুবিলাক মানে ইলাষ্টিচিটি হয়। সেইকাৰণে ইয়াক কোৱা হৈছে যে পেৰিকাৰ্ডিয়াম ফাইব্ৰ'ছিছ পেৰিকাৰ্ডিয়ামৰ এলাষ্টিচিটি কানেক্টিভ টিচু বুলি কৈছে। টিচুবিলাক এবাৰ কণ্ট্ৰেক্ট আৰু ৰিলেক্সন হয়, এবাৰ কোচ খায় আকৌ এৰি দিয়ে। এনেধৰণে আমাৰ মাচল পেশীটো ফাইব্ৰ'ছিছ পেৰিকাৰ্ডিয়ামে হাৰ্ট পাম্পিং কৰাত সহায় কৰে। এতিয়া আমি আহোঁ মায়'কাৰ্ডিয়াম লেয়াৰ্ছ। মায়'কাৰ্ডিয়াম লেয়াৰ্ছত মাচলৰ দ্বাৰা, যিহেতু হাৰ্টটো হৈছে মাচলৰ দ্বাৰা, মাংসপেশীৰ দ্বাৰা গঠিত, গতিকে মায়'কাৰ্ডিয়াম ইয়াত পাম্পিং কৰাত যিটো মাচল আছে, সেই মাচল পাম্পিং ছিষ্টেমটো ইয়াত কাৰ্ডিয়েক ইম্পালছত সহায় কৰে। আমাৰ কাৰ্ডিয়েক ইম্পালছ আছে
100 পৰ্যন্ত ইম্পালছ হয় আৰু ইয়াত আপোনাৰ পাম্পিং কৰোঁতে মাংসপেশীয়ে ইয়াত সহায় কৰে। এইকাৰণে কোৱা হৈছে যে মাছেলছ পাম্পিং। গতিকে এতিয়া আমি আহোঁ এণ্ডকাৰ্ডিয়াম লিয়াৰ্ছ। এণ্ডকাৰ্ডিয়াম লিয়াৰ্ছ ইয়াতো আমাৰ যেতিয়া হাৰ্টে পাম্প কৰে তেতিয়া সহায় কৰে। ইয়াত এফিলিথিয়াম টিচুবিলাক সংযোগ হৈ থাকে আৰু হাৰ্টে তেনেকৈ পাম্প কৰাত এফিলিথিয়াম টিচুবিলাকৰ যিটো ছিংগেল লেয়াৰ্ছত হয় আৰু ই ছিংগেল লেয়াৰ্ছ যেতিয়া এপিথেলিয়াম কোষবিলাকে ইয়াত সহায় কৰে। এতিয়া আমি আহোঁ চেম্বাৰ্ছ। হাৰ্টৰ 4টা চেম্বাৰ্ছ আছে, আপাৰ 2 চেম্বাৰ্ছ আৰু লোৱাৰ 2 চেম্বাৰ্ছ। মানে আপাৰ চেম্বাৰ্ছৰ ভিতৰত হৈছে এট্ৰিয়াম, ৰাইট এট্ৰিয়াম আৰু লেফ্ট এট্ৰিয়াম। আৰু লোৱাৰ চেম্বাৰবিলাকৰ ভিতৰত হৈছে ভেণ্টিকুল, ৰাইট ভেণ্টিকুল আৰু লেফ্ট ভেণ্টিকুল। যেনেদৰে আমাৰ চেম্বাৰ 4টা, ঠিক তেনেদৰে আমাৰ 4টা ভেল্ভ থাকে। 4টা ভেল্ভ হৈছে প্ৰথম যিটো আপোনাৰ ৰাইট এট্ৰিয়াম, আৰু ৰাইট এট্ৰিয়ামৰ যিটো দৰ্জা মুখ, সেই মুখটো হৈছে আপোনাৰ ট্ৰাইকাস্পিড ভেল্ভ। ৰাইট এট্ৰিয়ামৰ ট্ৰাইকাস্পিড ভেল্ভৰ দ্বাৰা ভেণ্টিকললৈ পঠোৱা হয় ডিঅক্সিজেনেট ব্লাড, আৰু ৰাইট ভেণ্টিকলে পাম্পিং কৰি পেলাই আপোনাৰ পালমনাৰী যিটো ভেল্ভ আছে, ভেল্ভৰ দ্বাৰা আপোনাৰ কি হয় লাংছলৈ ব্লাডটো পঠাই দিয়া হয়। আৰু ঠিক তেনেধৰণে আমাৰ লেফ্ট এট্ৰিয়ামত বাইকাস্পিড ভেল্ভ আছে, আৰু বাইকাস্পিড ভেল্ভে পালমনাৰী ভেনৰ দ্বাৰা, যিটো পালমনাৰী ভেনৰ দ্বাৰা আমাৰ ব্লাড আহে, পালমনাৰী ভেনৰ দ্বাৰা ব্লাড আহি পেলাই বাইকাস্পিড দৰ্জাটো খুলি পেলাই ভেণ্টিকললৈ পঠাই দিয়ে। আৰু ঠিক তেনেকৈ লেফ্ট ভেণ্টিকলে আকৌ ব্লাড পাম্প কৰি যিটো এঅৰ্টা আছে, এঅৰ্টাৰ যোগেদি আমাৰ ব্লাডটো সৰ্বশৰীৰত ছাপ্লাই কৰি দিয়ে, মানে ব্লাড চাৰ্কুলেশ্যন কৰি দিয়ে। তো সেইদৰে আমাৰ 4টা ভেল্ভ আছে। প্ৰথম ভেল্ভটোৰ নাম হৈছে ট্ৰাইকাস্পিড ভেল্ভ, আৰু দ্বিতীয় ভেল্ভটোৰ নাম হৈছে বাইকাস্পিড ভেল্ভ, আৰু তৃতীয় ভেল্ভটোৰ নাম হৈছে পালমনাৰী ভেল্ভ, আৰু চতুৰ্থ ভেল্ভটোৰ নাম হৈছে এঅৰ্টা ভেল্ভ। এই 4টা ভেল্ভ থাকে। সেয়েহে আজি আপোনালোকৰ ওচৰত হাৰ্টৰ বিষয়ে আলোচনা কৰিলোঁ। হাৰ্টটো যিহেতু জটিল, তথাপি থুলমূলকৈ আলোচনা কৰিছোঁ। যদি আপুনি এই ভিডিঅ'টো ভাল পায়, নিশ্চয় ছাবস্ক্ৰাইব আৰু লাইক কৰিব।